নমস্কাৰ ৰাইজ, স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আমাৰ ফালে একদিন যিহেতু বতৰ ডাৱৰীয়া, গতিকে ভাবিলোঁ স্কুল আহিছোঁ যেতিয়া সকলোৱে মিলি খানা এটাকে খোৱা যাওক। গতিকে এনেকুৱা কামতনো কোনে দেৰি কৰিব, কথামতেই কাম। খানাৰ বাবে যা যোগাৰ চলিলেই। নেল পেইণ্ট অকণমান লগাই দিব লাগিব আকৌ। গতিকে বজাৰ কৰিবলৈ গৈ পাই গ'লোগৈ আৰু এইফালে আমি কুকুৰাক নেল পেইণ্ট লগোৱা কথাও পাতি ল'লোঁ। আৰু দেখিছেনে, এইফালে স্কুল আহি সোমাওহি মানে এইফালে বৰষুণ আৰম্ভ হৈ গ'ল। বৰষুণৰ বতৰ বহুত ডাঙৰ ডাঙৰ চুঙা কেইখন কাটি আনিছে। আৰু এইফালে কিন্তু পুৰা যা যোগাৰ চলি আছে। আমাৰ ডেভিড ছাৰ আৰু গৌৰৱ ছাৰত থাকিলে আমি অলপো টেনশ্যন ল'বই নালাগে, আমি মাত্ৰ যোগালী। আৰু এইফালে আজি ভাতো বনাব চুঙাত, গতিকে টেষ্টটো আজি ধুনীয়াকৈ ল'ব লাগিব। আৰু আমি শাক চাক কাটি মেলি ধুনীয়াকৈ ৰেডি কৰি দিছোঁ। এইফালে গৌৰৱ দাই পূৰা মাংস মেৰিনেট কৰি আছে। তাৰপিছত লাহেকৈ মাংস আৰু আলু বিনৰ সৈতে চব চুঙাত ভৰাই দিব। বাৰু আপোনালোকৰ পিছে চুঙাত দিয়া মাংসৰ সোৱাদটো কেনেকুৱা লাগে? আৰু এইফালে আমাৰ ভাত আৰু মাংস ধুনীয়াকৈ সিজি আছে। আৰু এইফালে আমাৰ আকৌ চাটনি বনিছে, পোৰা বিলাহীৰ চাটনি বনিছে, আৰু এফালে পনীৰ বনিছে। আৰু আমাৰ যোগাৰ দেখিছেনে, এইফালে হাতুৰি লৈ ধুনীয়াকৈ একদম চুঙাত দিয়া ভাতখিনি কাটিবলৈ চেষ্টা কৰি আছে। আৰু খুব ধুনীয়াকৈ সিজিলে। মই কিন্তু এইটো টেকনিক কৰি পিনি এইবাৰ প্ৰথম খাম চুঙাত দিয়া ভাত। আৰু অৱশেষত আমাৰ মাংস ৰেডি হৈ গ'ল। খুব ধুনীয়াকৈ সিজিলে আৰু খাবলৈ কিন্তু বহুত টেষ্টি আছিলে। আৰু বিশেষকৈ ডাৱৰীয়া বতৰৰ কাৰণে আৰু জুতি লাগিছিলে। এইফালে আমাৰ ধুনীয়া পনীৰ চব্জি, বিলাহীৰ চাটনি, আৰু গোটেইখিনি একেলগে এসাঁজ খাম বুলি বহিলোঁ। আমাৰ এনেদৰে সৰু সুৰাকৈ খানা কিন্তু চলিয়ে থাকে। আমি আজি মাত্ৰ 6জনহে আছিলোঁ, কিন্তু খুব তৃপ্তিৰে এসাঁজ খালোঁ। গতিকে আজিলৈ আহিছোঁ, কাম বন কৰি মেলি ধুনীয়াকৈ সকলোৱে লাগি মেলি সামৰণি মাৰি আজি মিনি ব্লগটো সামৰি দিছোঁ। বাই।